প্ৰথম কথা হ'ল যে শ্যামকানু মহন্তৰ হঠাৎ যেতিয়া ফেচবুক তেওঁ নোহোৱা হ'ল, অন্তৰ্ধান হ'ল, কালি দিনটোত তেওঁ নিজে আত্মপ্ৰকাশ কৰিম বুলি ক'লে। তাৰপিছতে আজিৰ দিনটোত এতিয়া মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে কথাটো কি, কালি তেওঁ ক'লে যে অসম আৰক্ষীক সহযোগ কৰিব আৰু তেওঁ যিমান পাৰে তদন্ত প্ৰক্ৰিয়াটোক সহযোগিতা কৰি তেওঁ নিজে ইয়াত সহযোগ কৰিব, আত্মপ্ৰকাশ কৰিব। কিন্তু আজি যেতিয়া তেওঁ ফেচবুক পেজটো নোহোৱা হৈ গ'ল, তাৰপিছতেই মানুহ বিভ্ৰান্তিত পৰিছে যে কথাটো কি। এতিয়া দুই ধৰণৰ কথা ওলাইছে আমাৰ ইয়াত, যে একাংশই ভাবিছে যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন একাংশই ভাবিছে যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কেনেকে কৰিব। শ্যামকানু মহন্তৰ বিৰুদ্ধে তাত কোনো গোচৰেই তৰা নাই, তাত কোনে তেওঁক গ্ৰেপ্তাৰ কৰিব। তাত ছিংগাপুৰ আৰক্ষীয়েতো তেওঁ গোচৰ এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা বুলি আমি গম পোৱা নাই। আৰু অসম আৰক্ষীয়ে যদি গ্ৰেপ্তাৰ কৰিবলৈ হয় তাততো পাবগৈ লাগিব, আৰু পাবলৈ হলে যিখন হিমন্ত বিশ্ব শৰ্মাই কালি দিনটোত যিখন কথা কৈছিল যে এমলেট যিটো মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি, এইখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনৰ বস্তু। গতিকে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে যেতিয়া ছিগনেল দিব তেতিয়াহে অসম আৰক্ষীৰ দল গৈ ছিংগাপুৰত উপস্থিত হ'ব পাৰিব আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ বা তেওঁক তাত হাতেলোতে ধৰাৰ কিবা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে কালি ছিংগাপুৰলৈ ইতিমধ্যেই তেওঁৰ দল উপস্থিত হৈছেগৈ বুলি যিটো কথা ক'লে, মই ভাবো সেইটো নাজানো তেখেতে কিয় ক'লে। আৰু কিন্তু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে যিটো কথা কৈছে যে অলৰেডি দুজন যাব, তেওঁ বাক্যটো মানে তাৰমানে যোৱা নাছিল, ডিজিপিয়ে মতে যোৱা নাছিল, যাবলৈ সাজু হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে ক'লে ছিংগাপুৰত গৈ আৰু অসম আৰক্ষীৰ দল আছেগৈ। মই নিজে যিটো খবৰ পাইছো, আমি ইনভেষ্টিগেশ্যন কৰি পেলাই অসম আৰক্ষীৰ শীৰ্ষ কেইবাগৰাকী বিষয়াৰ লগত কথা পাতি আমি যিটো খবৰ পাইছো, আজিৰ এই মুহূৰ্তলৈকে যি দুজন ব্যক্তি যোৱাৰ কথা আছিল, সুধাকৰ সিং আৰু তৰুণ গোৱেল, তেওঁলোক দুয়োগৰাকী এতিয়ালৈকে ছিংগাপুৰত উপস্থিত হোৱাগৈ নাই। দিল্লীত এটা আৰক্ষীৰ দল আছে, সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি তেওঁলোকে নিৰীক্ষণ কৰি আছে বুলি জানো আমি, যে যিকোনো মুহূৰ্তত হয়তো সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব। কিন্তু ছিংগাপুৰলৈ যিটো যোৱা বুলি কালি কোৱা হ'ল, মুখ্যমন্ত্ৰীয়ে যিটো ক'লে, তেওঁ হয়তো শ্লিপ হ'ব পাৰে, এইটো ভুল হ'ব পাৰে অকণমান। মই যিমান দূৰ আৰক্ষী বিষয়াৰ লগত আমি এতিয়া কথা পাতি গম পাইছো যে তেওঁলোক যোৱা নাই, যাবহে। আৰু এই যে যি এমলেট যিটো মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি, এইখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আজি ৰাতিৰ ভিতৰত চাগে ইয়াৰ ক্লিয়াৰেন্স দিব, আৰু যেতিয়া ক্লিয়াৰেন্স পাব তেতিয়া হয়তো কাইলৈহে যাব। কালিতো যোৱাই নাই, আজিও যোৱা নাই, আজিও তেওঁলোক আছে ইয়াত। এই যি দুগৰাকী ব্যক্তি যোৱা বুলি কোৱা হৈছে বা আমাৰ ইয়াত ব্যাপক ৰূপত চৰ্চা হৈছে যে সুধাকৰ সিং আৰু তৰুণ গোৱেল গৈ ইতিমধ্যেই ছিংগাপুৰত উপস্থিত হ'লগৈ বুলি, আচলতে মই আমাৰ দৰ্শকসকলক ক'ব বিচাৰো যে কালিতো যোৱাই নাই, আজিও তেওঁলোক যোৱা নাই। আৰু যদি কোনোবা এওঁলোক দুজনৰ ঠাইত বেলেগ কাৰোবাক যদি গোপনে পঠিয়াইছে, সেয়া মুখ্যমন্ত্ৰীয়ে জানিব, সেয়া আমি নাজানো, যিহেতু সেইটো কিবা টেকনিকেল কাৰণত হয়তো গোপনে ৰাখিবও পাৰে। কিন্তু এইটো স্পষ্ট যে ডিজিপিয়ে কৈছে যাব, মুখ্যমন্ত্ৰীয়ে কৈছে ছিংগাপুৰত ইতিমধ্যেই আছে। এই কথাটোত অলপ খেলি মেলি হৈছে, সেইটো সঁচা। আৰু আজি আমি সেইখিনি খবৰ লৈছিলো সামাজিক মাধ্যমতো, যেতিয়া ব্যাপক ৰূপত কথাটো চৰ্চা হৈছে যে কোনটো সঁচা, আচলতে ছিংগাপুৰত গৈ আৰক্ষী সঁচাকে উপস্থিত হ'লগৈ নেকি, যিটো কাৰণে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে নেকি, যাৰ কাৰণে তেওঁ ফেচবুক পেজৰ পৰা নোহোৱা হৈ গ'ল, হঠাৎ অন্তৰ্ধান হৈছে। কিন্তু মই এইখিনি আমাৰ দৰ্শকসকলক ক'ব বিচাৰো যে এতিয়ালৈকে যোৱা নাই, যতদূৰ সম্ভৱ কাইলৈ যাব। আৰু মিউচুৱেল লিগেল যিটো এছিষ্টেন্স ট্ৰিটি, এই এমলেট বুলি মুখ্যমন্ত্ৰীয়ে যিখনৰ কথা কৈছে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সেইখনত অনুমোদন, এই কাৰবাৰটোত গোটেই তেওঁলোকে অনুমতি দিব লাগিব, তেতিয়াহে আমাৰ আৰক্ষী গৈ পেলাই, এখন বিদেশ, এখন আমাৰ কোনো সুকীয়া ৰাজ্য নহয়, এখন বিদেশৰ লগত সেই কথাটো পাতিবৰ কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সেইটো অনুমতি দিয়াৰ পিছতহে আমাৰ আচলতে আৰক্ষী গৈ তাত ব্যৱস্থা ল'ব পাৰিব। যদি মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰো, প্ৰথম কথা হ'ল যে ছিংগাপুৰৰ আৰক্ষীয়ে তাত যিটো গোচৰ ৰুজু কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত, সেই গোচৰটো কোনটো পৰ্যায়ৰ, কি পৰ্যায়ৰ, স্তৰটো কি, আজিলৈকে কিন্তু অসমৰ মানুহে নাজানে। এক নম্বৰ কথা, তাত যিটো গোচৰ ৰুজু হৈছে, জুবিনৰ মৃত্যুক লৈতো গোচৰ এটা তাত ৰুজু হৈছে নিশ্চয়, তাত কি গোচৰ ৰুজু হৈছে অসমৰ মানুহে আজিলৈকে নাজানে বা আমাক চৰকাৰেও এতিয়ালৈকে জনোৱা নাই। ২ নম্বৰ, জুবিনৰ মৃত্যুৰ ঘটনাটো ফৌজদাৰী নে দেৱানী বিষয়, এইটো কিন্তু আজিলৈকে এই মুহূৰ্তলৈকে আমি নাজানো। ফৌজদাৰী গোচৰ তাত ৰুজু কৰা হৈছে নে দেৱানী গোচৰ ৰুজু কৰা হৈছে,
3 নম্বৰ কথা, ফৌজদাৰী গোচৰ যদি তাত ৰুজু হ'ব লাগিছিল তেতিয়াহ'লে কিন্তু এই সিদ্ধাৰ্থ, সন্দীপন, অমৃতপ্ৰভা এইবিলাক কিন্তু ইয়ালৈ উভতি আহিব নোৱাৰিলেহেঁতেন। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ পৰা আৰম্ভ কৰি এই ইয়টখনৰ কেপ্টেইনলৈকে আৰু এওঁলোক লগত থকা ব্যক্তি হিচাপে ফৌজদাৰী গোচৰ যদি তাত ৰুজু হ'লহেঁতেন এওঁলোক কিন্তু আজিৰ দিনত ছিংগাপুৰ আৰক্ষীৰ জিম্মাত থাকিলহেঁতেন, নহয় এওঁলোক ছিংগাপুৰৰ ন্যায়িক জিম্মাত থাকিলহেঁতেন। সেইকাৰণে মই নাজানো এতিয়া তাত কি গোচৰ তৰা হৈছে নাজানো, কিন্তু সাধাৰণ দৃষ্টিৰে যিটো লাগিছে শেখৰ লগতেই গুচি আহিল, সন্দীপন জুবিনৰ মৃতদেহৰ লগত যিহেতু গুচি আহিব পাৰিলে সেই দিশৰ পৰা চাবলৈ গ'লে এইটো ফৌজদাৰী গোচৰ তাত তৰা নাই, এটা সাধাৰণ ঘটনা বুলি হয়তো তাত ধৰিলে চাগে। আমাৰ ইয়াত মেজিষ্ট্ৰেট পৰ্যায়ত যেনেকৈ কিবা এটা ঘটনা ঘটিলে হত্যাকাণ্ডই হওক কিবা মৃত্যুৰ ঘটনাই হওক যেনেকৈ মেজিষ্ট্ৰেট উপস্থিত হৈ গৈ প্ৰাথমিক তদন্ত এটা কৰে, তাৰপিছত জুবিনৰ চাগে এই মৃত্যুৰ ঘটনাটো তাত সাধাৰণ ঘটনা হিচাপে গণ্য কৰা হ'ল, যিটোৰ কাৰণে তাত চাগে দেৱানী বিষয় হিচাপেহে সেইটোক চিহ্নিত কৰা হ'ল। যাৰ কাৰণে এই শ্যামকানু মহন্তৰ পৰা এই অমৃতপ্ৰভা, এই সন্দীপনহঁত এওঁলোক তাত তেওঁলোকৰ একো কষ্টই নহ'ল। তেওঁলোক তাত আৰক্ষীৰ এটা মাত্ৰ জেৰাৰ সন্মুখীন হ'ল আৰু তেওঁলোকে চাগে নিজে বাচিবৰ কাৰণে সকলোৱে একেটা কথাই ক'লে, প্ৰৱাসী অসমীয়া কেইজনেও একেটা কথাই ক'লে, আমাৰ অমৃতপ্ৰভা, সন্দীপন, সিদ্ধাৰ্থ, শেখৰ ইহঁতেও চাগে একেটা কথাই ক'লে যে তেওঁ যিহেতু সেই সময়ত জেকেটটো পিন্ধা নাছিল, জেকেট নিপিন্ধাকে যিহেতু তেওঁ পানীত সাঁতুৰিছিল, গতিকে পানীত ডুবি মৃত্যু হ'ল। এটা সাধাৰণভাৱে চাগে ল'লে, যদি সেইটোৱেই হয় ফৌজদাৰী গোচৰ নহয় যদি সাধাৰণ দেৱানী গোচৰ হয়, এতিয়া যদি প্ৰশ্নটো তাতেই যে এই যে ছিংগাপুৰৰ মানুহ কেইজনক যে 10 দিনৰ সময় দিছে, 6 অক্টোবৰলৈকে যে সময় দিছে, তেওঁলোক যদি ছিংগাপুৰৰ আৰক্ষীৰ জিম্মাত থাকিলহেঁতেন তেওঁলোকতো আহিব নোৱাৰে। যদি তাৰ ন্যায়িক জিম্মাত থাকিলহেঁতেন, আমাৰ ইয়াত যদি ন্যায়িক জিম্মাত থাকে আমাৰতো 14 দিন 21 দিন এনেকেতো আমাৰ এসপ্তাহ ন্যায়িক জিম্মালৈতো প্ৰেৰণ কৰা হয়। গতিকে তেওঁলোকক এতিয়ালৈকে তেওঁলোকে মুখেই খোলা নাছিল। আমি বাৰম্বাৰ কৈছিলো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কিয় মুখ খোলা নাই, সেই 12জন অসমীয়া ব্যক্তিয়ে কিয় এটাও কথা কোৱা নাই। পিছত আমি গম পাইছিলো যে তাত তদন্ত প্ৰক্ৰিয়াত খুব ষ্ট্ৰিক্ট আৰক্ষী, গতিকে তেওঁলোকক মুখ বন্ধ কৰি ৰাখিছিল, কিন্তু তেওঁলোককতো আটক কৰা বুলি আমি গম পোৱা নাছিলো। আৰু ইয়াত শেখৰে আহি যিটো কথা কৈছিল, শেখৰহঁতকতো আটক নকৰিলে, সুধি পেলাই এৰি দিলে, আৰু ছিংগাপুৰৰ অসমীয়া কেইজনকো যিহেতু সোধা পোছা কৰি এৰি দিছিল, কিন্তু তেওঁলোকক হয়তো এটা নজৰত ৰাখিছে চাগে, তাত কিবা কিবি কাৰণ আকৌ দৰকাৰ হ'লে সোধ পোছ কৰিব পাৰে। কিন্তু তেওঁলোক যে তাৰ ন্যায়িক জিম্মাত নাই বা ছিংগাপুৰ আৰক্ষীৰ হাতত নাই এইটো খাটাং, আৰু তেওঁলোক থাকিলেতো তেওঁলোক আহিব নোৱাৰে। এতিয়া এই 6 তাৰিখলৈকে চৰকাৰে যিটো ইয়াত নটিচ দিছে, তেওঁলোক কেনেকৈ আহিব? ছিংগাপুৰ আৰক্ষী জিম্মাত থাকিলে আহিব নোৱাৰে। গতিকে এইটো ফৌজদাৰী গোচৰ চাগে নহ'ল, যিটোৰ কাৰণে মই ভাবোঁ এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ব যে এওঁলোক যদি ইয়ালৈ আহে, অহাৰ পিছত আমি গম পাম আচলতে তাত কি গোচৰ তৰা হৈছিল, আৰু সেই গোচৰটোৰ ভিত্তিতহে আচলতে অসম আৰক্ষীৰ লোকে গৈ তাত এই তদন্ত প্ৰক্ৰিয়াটো কৰিব পাৰিব। তাত গোচৰৰ লেভেল পৰ্যায়টো কোনটো স্তৰত, ফৌজদাৰী নে দেৱানী, তাৰপিছতহে আচলতে দোষী কিমান শাস্তি খাব নে কোনোবা সঁচাকৈ সাৰি যাব সেইটো মোৰ মতে নিৰ্ভৰ কৰিব। কিন্তু এইটো শেষত মই এইটোৱে ক'ব বিচাৰোঁ, শ্যামকানু মহন্ত অন্তৰ্ধান হোৱাক লৈ মোৰ এনেকুৱা লাগিছে যে অসম আৰক্ষী যিহেতু কাইলৈ যোৱাৰ কথা, তাৰ আগতেই যদি আমি আচৰিত হ'বলৈ একো আচৰিত হ'বলগীয়া নাই যে শ্যামকানু আহি দিল্লীত উপস্থিত হৈ গৈছে নিজে নিজে। সেইখিনিও কিন্তু অসম্ভৱ বুলি এই মুহূৰ্তত ক'ব নোৱাৰি, তেওঁ ফেচবুক অন্তৰ্ধান হোৱালৈ চাই। কাৰণ মিউচুৱেল লিগেল এছিষ্টেণ্ট আজি এই এছিষ্টেণ্ট ট্ৰিটিখন আজি ৰাতি অনুমতি পোৱাৰ পিছত কাইলৈ যাবলৈ সাজু হৈছে। গতিকে মই ভাবোঁ কাইলৈ যোৱাৰ আগতে যদি শ্যামকানু মহন্ত যদি কিবা প্ৰকাৰে দিল্লী বা কেলকাতাত আহি উপস্থিত হৈ যায়, তেতিয়া অসম আৰক্ষী নোযোৱাকো তেওঁক হয়তো তেওঁ আত্মসমৰ্পণ কৰি দিলে ইয়াতেই তেওঁক ক'ৰবাত ধৰিব পাৰে। গতিকে আহি থকা এই 2টা বা 3টা দিন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। তাতে নৱমী আৰু দশমী আছে। মই ভাবোঁ পূজাৰ এটা পৰিৱেশ, সুকীয়া পৰিৱেশ হৈ থাকিব ৰাজ্যখনত, আৰু তেনেকুৱা সময়তে চাগে এওঁলোকক মোৰ মতে ধৰিব আৰু অনাৰ চাগে ব্যৱস্থা এটা কৰিব, মোৰ তেনেকুৱাই লাগিছে। হয়, নিতুমণি শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।